টছত জিকি ৱাৰ্ড মেম্বাৰ হ'ল নালী লেকথেপী। প্ৰতিদ্বন্দ্বীৰ সৈতে পাইছিল সমান ভোট। প্ৰশাসনে কৰিলে টছ, জিকিল নালী। এওঁ গোলাঘাটৰ খুমটাই ৰংবং পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হ'ল। সমান ভোট পোৱাৰ বাবেই প্ৰতিদ্বন্দ্বীৰ সৈতে হ'ল টছ। টছত জিকি ৱাৰ্ড মেম্বাৰ হ'ল নালী লেকথেপী। আপোনাৰ লটাৰী লটাৰী হয়। কি লৈছিল আপুনি? তেলহে লৈছে। কি লৈছিলে? হেড পৰি গ'ল তেল। তেল আপুনি জয় 5টা বছৰ পাব। 5টা বছৰ কাম কৰিবলৈ পাব। 5 বছৰতে পাব। কেনেকৈ কৰিব? ৰাইজৰ কাম কৰিব। এই দৃশ্য আকৌ শ্ৰীভূমিৰ। চাচা জিকিল ৱাৰ্ড মেম্বাৰ পদত। সমৰ্থকৰ যি আনন্দ উল্লাস, চাচাৰ অৱস্থা কাহি। মুখ্যমন্ত্ৰীয়ে কৈছিল দেশৰ পৰিস্থিতি চাই বিজয় উৎসৱ নাপাতিব। পিছে বিজেপিৰ নেতা কৰ্মীয়ে নামানে মুখ্যমন্ত্ৰীৰ কথা। নিৰ্বাচনত জিকি ঠায়ে ঠায়ে উলিয়ালে বিজয় সমদল। এই দৃশ্য হৈছে বঙাইগাঁৱৰ বৈতামাৰী জিলা পৰিষদৰ শংকৰঘোলা আঞ্চলিক পঞ্চায়তৰ। বিজেপি সমৰ্থিত প্ৰাৰ্থী কমল দাসৰ জয়ত এইদৰেই বিজয় উৎসৱ বিজেপিৰ নেতা কৰ্মীৰ। বেণ্ড পাৰ্টিৰ তালে তালে নাচিলে, খেলিলে আবতৰীয়া হোলী, উলিয়ালে বিশাল শোভাযাত্ৰা। দলগাঁৱতো AIDFৰ নেতা কৰ্মীয়ে উলিয়ালে বিজয় সমদল। বিজয়ী প্ৰাৰ্থীক লৈ এইদৰেই ৰাজপথত দেখা গ'ল শোভাযাত্ৰা। নলবাৰীতো দেখা গ'ল সমৰ্থকসকলৰ বিজয় উল্লাস। ভোট গণনাৰ স্থানতেই বিজয় উল্লাস কৰাত নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ল আৰক্ষীয়ে। ইফালে এই দৃশ্য আকৌ মাজুলীতো বিজেপিৰ বিজয় প্ৰাৰ্থীক লৈ উৎফুল্লিত হৈ পৰা দেখা গ'ল কৰ্মী সমৰ্থক তথা পালি নেতাসকলক। এই আশীৰ্বাদ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাজুলীৰ হৈ যি আমাৰ উন্নয়নৰ ধাৰাটো আগবঢ়াই নি আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীবাসী ৰাইজে এইবাৰ আমাৰ 20খন পঞ্চায়ত আৰু 4টা জিলা পৰিষদ আমি বিপুল ভোটত জয়যুক্ত হৈছোঁ। তাৰ কাৰণে মাজুলীবাসী ৰাইজক মই জিলা সমিতিৰ সভাপতি হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।